মই ইয়াৰে এজন মানুহক লগ পাইছোঁ, এজন দাদাক লগ পাইছোঁ আৰু দাদা কিছুমান কথা আলোচনা কৰিব মোৰ লগত। দাদা আপোনালোকৰ এইখিনি জেগাত বহুত জেগা ভাঙিছে, গৰাখহনীয়া, এতিয়া আপুনি কি ক'ব বিচাৰে? আমাৰ ইয়াতো বহুত অসুবিধা হৈ আছে, ঘৰা ক্ষয় গৈছে, মানুহজনৰ ল'ৰা ছোৱালী এইবিলাক পৰিলেতো বিৰাট অসুবিধা হৈ যাব। কিন্তু চৰকাৰে আমাৰ এইফালে নাচাই নহয়। আৰু বহুত মানুহৰতো অসুবিধা বহুত হৈছে, স্কুলৰ ল'ৰা ছোৱালীতো যাব পৰা নাই ন? আমাৰ গাতে ইয়াত ৰাস্তা নাই, কোনো মাতাবাৰী নাই, বহুত অসুবিধা হৈ আছে। আপোনাৰ যদি নাচাতে কোনে চাব? হয়। কিন্তু বুথ চাব যেতিয়া ইলেকশ্যন কৰিবলৈ আহে, এতিয়া আমি বুক দিম, মানুহ ইয়াত আমাৰ চৰকাৰে কোনো অধিলত নলয়। নমস্কাৰ, ৰহা সমষ্টি কাকতি গাঁৱৰ ৩ নম্বৰ ৱাৰ্ডৰ গৰাখহনীয়া অৱস্থাই আপোনালোকে চাব পাৰিছে। আৰু মই এই জেগাখিনি চাব আহিছোঁ, এই জেগাখিনিৰ পৰিৱেশটো কেনেকুৱা। ইয়াত কোনো এটা দুটা ঘৰ নহয়, প্ৰায় বহুত মানুহৰ ঘৰ আছে। বাৰিষা কালত এই নদীখন চাব পাৰিছে, এই নদীখনৰ নাম হৈছে কপিলী নদী। যেতিয়া বাৰিষা কালত পানী বাঢ়ি যায়, এয়া গৰাখহনীয়া ভাঙি ভাঙি মানুহৰ ইয়াৰ ঘৰ চাওক, কাষ চাপি গৈছে, আপোনালোকে চাব পাৰে। এয়া চাওক, এয়া ভাঙি ভাঙি একদম মানুহৰ ঘৰৰ কাষত ভাঙি গৈছে, এনেকুৱা অৱস্থাত। এয়া চাওক কিমানখিনি জেগা ভাঙিছে। আৰু এই নদীখন কপিলী নদী হয়। মই য'ত ৰখি আছোঁ জেগাখিনি আপোনালোকে চাব পাৰিছে, এইখন কিন্তু আগত ৰাস্তা আছিল, এতিয়া বৰ্তমান ৰাস্তা নাইকিয়া হৈ গৈছে ভাঙি ভাঙি। তাক ইয়াত পৰিৱেশটো চাওক আপোনালোক কেনেকুৱা, বহুত জেগা ভাঙিছে। এতিয়া বৰ্তমান বাৰিষা কাল গুচি গ'ল। মই অনুৰোধ কৰিছোঁ গৰাখহনীয়া মন্ত্ৰী পীযুষ হাজৰিকা ছাৰক মই অনুৰোধ কৰিছোঁ, আপুনি এই জেগাখিনিত নিজে আহি চাই যাব পাৰে। কাকতি গাঁও ৩ নম্বৰ ৱাৰ্ডৰ ইয়াত কোনো ৰাস্তা নাই। আগত এইখিনি জেগাত ৰাস্তা আছিল, এতিয়া বৰ্তমান কোনো ৰাস্তা নাই। ইয়াত বহুত মানুহৰ ঘৰ আছে, কিছুমান মানুহ ইয়াৰ তাৰমানে ঘৰ ভাঙি গৈছে, ইয়াৰ পৰা গুচি গ'ল, বেলেগত মাটি কিনি লৈছে, তাত ঘৰ বনাই লৈছে। আৰু এই ঘৰখন চাব পাৰিছে, ঘৰ কাষ চাপি গৈছে ভাঙি ভাঙি। আৰু এই জেগাখিনিত বহুত ল'ৰা ছোৱালীয়ে স্কুল পঢ়ে, কিন্তু সিহঁতৰ যাবৰ কাৰণে বহুত অসুবিধা হয়, ৰাস্তা নাই। মানুহৰ ঘৰৰ মাজেৰে যেনে তেনে স্কুলত গৈ আছে। আৰু এই জেগাখিনিত কিছুমান মানুহৰ যদি বেমাৰ আজাৰ হয়, এখন এম্বুলেঞ্চ যাব নোৱাৰে, ৰাস্তা নাই, গাড়ীখন কেনেকৈ যাব? মই সেইকাৰণে মই অনুৰোধ কৰিছোঁ পীযুষ হাজৰিকা ছাৰক, যদি আপুনি এইফালে আহে এই জেগাখিনি এবাৰ চাই যাব। মই ইয়াৰে এজন মানুহক লগ পাইছোঁ, এজন দাদাক লগ পাইছোঁ আৰু দাদা কিছুমান কথা আলোচনা কৰিব মোৰ লগত। দাদা আপোনালোকৰ এইখিনি জেগাত বহুত জেগা ভাঙিছে, গৰাখহনীয়া, এতিয়া আপুনি কি ক'ব বিচাৰে? আমাৰ ইয়াতো বহুত অসুবিধা হৈ আছে, ঘৰা ক্ষয় গৈছে, মানুহজনৰ ল'ৰা ছোৱালী এইবিলাক পৰিলেতো বিৰাট অসুবিধা হৈ যাব। কিন্তু চৰকাৰে আমাৰ এইফালে নাচাই নহয়। আৰু বহুত মানুহৰতো অসুবিধা বহুত হৈছে, স্কুলৰ ল'ৰা ছোৱালীতো যাব পৰা নাই ন? আমাৰ গাতে ইয়াত ৰাস্তা নাই, কোনো মাতাবাৰী নাই, বহুত অসুবিধা হৈ আছে। আপোনাৰ যদি নাচাতে কোনে চাব? হয়। কিন্তু বুথ চাব যেতিয়া ইলেকশ্যন কৰিবলৈ আহে, এতিয়া আমি বুক দিম, মানুহ ইয়াত আমাৰ চৰকাৰে কোনো অধিলত নলয়। এইখিনি তাৰমানে দাদা কৈ যে এইখিনি জেগাত বহুত কিছুমান আগত মানুহ আহিছিল, যেতিয়া ভোটৰ সময় হয় তেতিয়া বহুত মানুহ আহে, কিন্তু যেতিয়া ইলেকশ্যনটো আপোনাৰ গুচি যায় তেতিয়া আৰু কোনো মানুহ নাহে, এনেকুৱা অৱস্থা হৈ আছে। আৰু বেমাৰ আজাৰ হ'লেতো বহুত অসুবিধা ন? অঁ, বহুত অসুবিধা হয়, কোনো নাচায়। এই জেগাখিনিত বহুত মানুহৰ ঘৰ আছিল, বহুত মানুহৰ ঘৰো ভাঙি গৈছে। বাৰিষা কালত বহুত মানুহৰ ঘৰ ভাঙি গৈছে, নদীয়ে ভাঙিলে। আৰু ইয়াত যাবৰ কাৰণে কিছুমান ৰাস্তা নায়েই, ৰাস্তা নাই। ইয়াত আপোনালোকে চাব পাৰিছে, বাঁহৰে এখন চাং বনাই দিছে। এই জেগাখিনিৰ মানুহ বৰ্তমান চলা ফিৰা কৰি আছে। কিমান জেগাখিনি ভাঙিছে, বহুত জেগাখিনি ভাঙিছে, মানুহৰ বহুত অসুবিধা হৈ আছে। মই অসম চৰকাৰক অনুৰোধ কৰিছোঁ যাতে আপোনালোকে এই জেগাখিনি অতি সোনকালে মেৰামতিৰ কাম যাতে কৰি দিয়ে, মই অনুৰোধ কৰিছোঁ অসম চৰকাৰক। আৰু পীযুষ হাজৰিকা ছাৰ নিজে আহি চাই যাব পাৰে এই জেগাখিনিৰ অৱস্থাটো কেনেকুৱা হৈ আছে বৰ্তমান। মানুহ ইয়াত থাকিব পৰা নাই, বহুত মানুহৰ ঘৰ ভাঙিছে, দুখীয়া দুখীয়া মানুহ আছে এইখিনি জেগাত, বহুত মানুহৰ ঘৰ আছে, কিন্তু সেইসকল মানুহ থাকিব পৰা নাই, বেলেগ জেগাত মাটি কিনি লৈছে। এতিয়া সেইবিলাক মানুহ ইয়াৰ পৰা গুচি গ'ল। আৰু বহুত মানুহ আছে